চাৰ-বাইদেউসকল, এয়া চাব, অষ্টম দৰমহা আয়োগৰ অধীনত এক বিশেষ শেহতীয়া খবৰ এটা আহিল, যিটো সকলো বৰ্গৰ সকলো ধৰণৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। এয়া চাব, ভাৰত চৰকাৰ অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ, এয়া ডেটটো আছে 11 এপ্ৰিল 2026 শেহতীয়া জাননী। আৰু এই জাননীৰ ভিতৰত কি আছে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ, য'ত লিখা আছে, অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ 2026 চনৰ 28 আৰু 30 এপ্ৰিলত মঙলবাৰ আৰু বৃহস্পতিবাৰে দিল্লীত যোগাযোগৰ সময় নিৰ্ধাৰণ কৰিব। দিল্লীত আয়োগৰ সৈতে মত বিনিময় কৰিব বিচৰা আগ্ৰহী সংঘ নাইবা সংস্থাসমূহে আপোনালোকৰ ৱেবছাইট hcpc.gov.in ত আপোনালোকে স্মাৰকপত্ৰ দাখিল কৰিব পাৰিব। আৰু তাৰপিছত স্মাৰকপত্ৰ যেতিয়া দাখিল হ'ব, তাৰপিছত সেয়া abhisay.shay@nic.in ত নিযুক্তি বিচাৰি তেওঁলোকে অনুৰোধ দাখিল কৰিব পাৰিব। আৰু যাৰ ফলত স্থানৰ সবিশেষ আৰু সময়সূচী উল্লেখ কৰা হ'ব। আৰু য'ত মন কৰিব যে আয়োগে সময়ত দিল্লী আৰু অন্যান্য বিভিন্ন ৰাজ্যত অধিক বৈঠক অনুষ্ঠিত কৰিব। তাৰমানে অষ্টম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰী পৰিষদে যদিহে আপোনালোকে আলোচনা কৰিব বিচাৰে, আপোনালোকে অষ্টম দৰমহা আয়োগৰ কৰ্মচাৰীসকলে লাভান্বিত হোৱাকৈ, পেঞ্চনাৰসকলে উপকৃত হোৱাকৈ কিমানকৈ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰিব লাগে, ফিজন ফেক্টৰ কিমানকৈ হ'ব লাগে, দৈনন্দিন মূল্যবৃদ্ধিৰ প্ৰতি সংগতি ৰাখি দৰমহা আৰু পেঞ্চন কেইগুণ বৃদ্ধি কৰিব লাগে, ইয়াকে লৈ কৰ্মচাৰী পেঞ্চনাৰসমূহৰ দৰমহা আৰু পেঞ্চন বিসংগতিসমূহক লৈ যদিহে আপোনালোকে কিবা মতামত দিব বিচাৰিছে, তেনেহ'লে আপোনালোকে আগতীয়াকৈ অনুমতি ল'ব লাগিব। আৰু অনুমতি লোৱাৰ পিছতহে আপোনালোকে দিল্লীত আয়োগৰ সৈতে আপোনালোকে দেখা কৰিব পাৰিব আৰু আপোনালোকৰ সমস্যাসমূহ তাত উল্লেখ কৰিব পাৰিব। আৰু পৰৱৰ্তী সেয়া অষ্টম দৰমহা আয়োগৰ অধীনত সেয়া আপোনাৰ চালি জাৰি চাই সেয়া সংশোধন কৰা হ'ব। আৰু সেয়েহে কৰ্মচাৰী সংগঠনসমূহে যদিহে আপোনালোকৰ সমস্যাসমূহ আপোনালোকে উল্লেখিত কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এয়া দিল্লীত এই নটিচ মৰ্মে আপোনালোকে যোগাযোগ কৰি সেয়া তেখেতসকলৰ পৰা অনুমতি লৈ আপোনালোকৰ নিজৰ বিষয়টো উপস্থাপন কৰিব পাৰিব।